Hi friends, welcome to my YouTube channel. বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ। তো ফ্ৰেণ্ডছ মোৰ অলপ মানে এইকেইদিন গা বেয়া আছিলে জ্বৰ আৰু মানে ভাওনা কৰি আছিলোঁ কণ্টিনিউ এইকেইদিন বহুত ভাওনা কৰা হ'ল তাৰপিছতে আৰু জ্বৰত পৰি গ'লোঁ পুৰা কালিৰ পৰা মানে উঠিবই পৰা নাছিলোঁ প্ৰথমে কিন্তু অকণমান খাই বৈ উঠিছোঁ আৰু তাৰপিছতে এতিয়া এয়া অলপ চুপ বনাইছোঁ ছাগলী মাংস আনিছিলোঁ ছাগলী মাংসৰ ঠেং লৈ আহিলোঁ লগতে ঠেঙৰ চুপ এয়া বনাই আছোঁ এইফালে তাৰপিছতে এতিয়া চুপ খাম আৰু লগতে এইফালে ছাগলী মাংস বনাই আছে মাছ বনাই আছে এয়া মায়ে বনাইছে এয়া পাকঘৰত দেখিছে আপোনালোকে তাৰপিছতে চব হেৰি হৈ আছে আমাৰ এইফালে জিমি পুৰা খোজকাঢ়িলেগৈ ৰাস্তাত গৈ ভাগৰিছে এতিয়া পুৰা ভাত খাবলৈ ছাগলী মাংসই ভাত খাবলৈ পুৰা ৱেইটিঙত আছে তাই দিনটো ভাত নাখায় সুদা ভাত হ'লে মানে মাছ মাংস নহ'লে ভাতেই নাখায় লাগিলে তাই অন্ন কি বুলি কয় এইটো আপোনাৰ ব্ৰত ৰাখি দিব অন্নখন কৰিব তথাপিও ভাত নাখায় চ' এয়া আপোনাৰ নহৰু আদা জলকীয়া পিঁয়াজ বিন গাজৰ চব দিলোঁ তাৰপিছতে জালুক ঢালি দিলোঁ এতিয়া পানী দিছোঁ আৰু এইটো মানে একদম হেভি চুপ হ'ব আজি এটা হিচাপত পানী দি ল'লোঁ চুপটো তুমি চুপ খাবা নাই তোমালৈ মাংসটো দিয়াৰ আগত ৰাখি দিম অকণমান হা সেইটো একো নহয় মাংসটো দিয়াৰ আগত ৰাখি দিম অকণমান একো নহয় অকণমান তোমালৈ ৰাখি দিম তুমি ইয়াত সেইটো ঢাকি দিয়া উতলিবলৈ দিয়া অলপ সৰহকৈ দি দিছোঁ চ' ফ্ৰেণ্ডছ প্ৰায় মানে কেইবাদিন বুলি নহয় একচুৱেলি দুমাহমান ধৰিয়েই মই ভাওনাৰ লগত অলপ জড়িত হৈ আছিলোঁ আৰু কেতিয়াবা এনেকুৱা হয় মানে ভাওনা আহিলে একেৰাহে ভাওনা হৈয়ে থাকে আকৌ নাহিলে বহুত দিনলৈ নহয় চ' দেখিছে ভাওনা কৰি চেহেৰা অৱস্থা বেয়া হৈ গৈছে টোপনি ক্ষতি কৰি বেমাৰ হৈ গৈছে অৱশেষত ভাওনাও এদায় হৈছেগৈ আৰু বেমাৰতো পৰিছোঁ এই মে' মাহত ভাওনা আমাৰ একেৰাহে 3খন ভাওনা হৈ গ'ল তাৰ আগতো কম্পিটিশ্যন আছিলে তেনেকৈ চ' এতিয়া এই মে' মাহটো লাষ্টৰ কেইদিনৰ পৰা ৰেষ্ট ল'ম আকৌ জুন মাহত আছে তাৰপিছতে আকৌ জুলাইত কৰ্মশালা উপায় নাই আৰু কামো কৰিবলৈ ক্ষতি হৈ গৈছে মোৰ নিজৰ ব্যক্তিগত কাম এতিয়া মানে কামো কৰিব লাগিব লগতে ভাওনাও দিয়ে মাজে মাজে কৰি যাব লাগিব কৰ্মশালা কৰিব লাগিব পুৰা ব্যস্ত মানে একদম ৰ'বলৈ টাইম নাই এই বেমাৰ হোৱা কেইদিনে অকণমান ৰৈছোঁ তথাপিও কাইলৈৰ পৰা কামলৈ দৌৰিবই লাগিব কাম নকৰিলে কেনেকৈ হ'ব চ' জুলাই মাহত আকৌ মোৰ কৰ্মশালা হ'ব জুনৰ পৰা ফৰ্ম দিম জুনৰ 1 তাৰিখৰ পৰা কৰ্মশালা আৰু কোনোবাই যদি যোগাযোগ কৰে মেছেজ কৰিব কৰ্মশালাৰ বাবে ভাওনা কৰ্মশালা আৰু বনাম ভিডিঅ' নতুনকৈ বনাম সেয়া কালি নহয় পৰহি মই সেয়া আকৌ মনালিছা বৰদৈচিলা ওচৰলৈ গৈ এটা কমেডি ভিডিঅ' বনাইছিলোঁ মোৰ পুতুকণ কমেডি বুলি আছে ইউটিউব চেনেলটো চাব আৰু দুষ্মন্ত ব্লগছ বুলি আছে মোৰ এইটো ব্লগ চেনেলটো মোৰ আগতে DB ইউটিউব চেনেল বুলি আছিলে দুষ্মন্ত ব্লগ চেনেলটো চ' এতিয়া দুষ্মন্ত ব্লগ কৰিলোঁ আগতে DB ইউটিউব চেনেল আছিলে এইটো মোৰ আছিলে ব্লগ চেনেল আৰু যিটো আছিলে দুষ্মন্ত ব্লগছ সেইটো চেনেল আছিলে মোৰ কমেডি চেনেলটো এতিয়া মই পুতুকণ কমেডি কৰিব কাৰণ যিহেতু ৰাইজে মোক এতিয়া পুতুকণ বুলিয়ে চিনি পায় চ' সেইকাৰণে পুতুকণ কমেডি কৰিছোঁ চ' সেইকাৰণে চাই থাকক ভিডিঅ'টো কণ্টিনিউ এয়া আমাৰ জিমিয়ে পুৰা ছাগলী মাংস চুপ খাবলৈ আৰু ছাগলী মাংস দি ভাত খাবলৈ ৱেইট কৰি আছে হেৰা তুমি যে মাছ মাংস নহ'লে ভাত নোখোৱা কাৰণটো কি হা তুমি যে মাছ মাংস নহ'লে ভাত নোখোৱা কাৰণটো কি তুমি কি সদায় মাছ মাংস খাবা নি হা সৰুৰ পৰা মাংস খাই মাছ খাই মাংস খাই এতিয়া ভাতে নোখোৱা হ'ল সুদা ভাত বাপেকে সেইকাৰণে আপোনালোকৰ ঘৰত যদি কুকুৰ আছে ন সৰুৰ পৰা যদি পোহে যিমান পাৰে সুদা ভাত খুৱাবলৈহে চেষ্টা কৰিব নহ'লে একদম পিছলৈ অৱস্থা বেয়া কৰি দিব মাছ মাংস নহ'লে অন্নখন কৰি দিব চব কুকুৰে সুদা ভাতকো মাৰি দিয়ে ভোকত আমাৰ এই ভোক লাগি পেট সোমাই গ'লেও মানে মাছ মাংস নহ'লে ভাত নাখায় আচৰিত পালোঁ এজনী দেই উপায় নাই এতিয়া মই যদি সুদা ভাত খাওঁ তাইক মানে মাছ মাংস খুৱাব লাগিব তাই মোক পাত্তাই নিলে দিছে নাই শুই থাকিলে কেনেকৈ তই যি বকি থাক বুলিব মই মাছ মাংসহে ভাত খাম দেখিছে শুই গ'ল আৰু একদম পূৰা দেখিছে যিমান শান্তকৈ আছে ন খুলি দিবলৈ হ'লে শান্ত সেয়া অশান্ত কৰি দেখুৱাই দিব সেয়া এতিয়া দৌৰিলে ফেলিলে মই মানে অথনি এনেকৈ বহি আছোঁ তাইক খুলি দিলোঁ তাৰপিছত তাইৰ লগত খেলিব লাগে তাই একদম নিজে আহি পেলাই মোক ঠেংকেইটা এনেকৈ
জোকাই মানে মাতে তই মোৰ পিছফালে দৌৰ মানে মোৰ পিছফালে দৌৰ তাৰ লগত দৌৰা দি খেলিব লাগে মই মই বেলেগ জ্বৰ হৈ গ'ল দেই মেডিকেল নগ'লোঁ মেডিকেল গ'লে আকৌ আপোনাৰ কৰোণা বুলি ভৰাই থৈ দিব মোক লাহেকৈ সেইকাৰণে মেডিকেল নগ'লোঁ ধৰিব নাই নহয় কৰোণা আকৌ আহিছে বুলি মানুহে কৈ আছে নিউজতো দিছে কেতিয়াবা ভাতকেইটা খালতহে মানে জোৰটো পাইছোঁ এতিয়া ছাগলী মাংস ভাতে পূৰা খাই দিম পূৰা জোৰটো আহি যাব মানে মোৰ ল' প্ৰেছাৰ আছে ল' প্ৰেছাৰ এতিয়া ছাগলী মাংস খাই হাই প্ৰেছাৰলৈ উলিয়াব লাগিব এয়া আমাৰ চব চুপ খাইছে এয়া ছাগলী মাংস নাখায় মানে তেওঁ ছাগলী মাংস নাখায় কাৰণে চুপটো আগতীয়াকৈ আনি পেলাই মই খাই লৈছোঁ কেনেকুৱা আছে চুপ নিমখটো কমিছে অকণমান পিছত দি দিব লাগিব কমিলেই ভাল নিমখটো বেছি হ'লে বেয়া আপোনালোকৰ এই গৰমত মানুহে খুব ফ্ৰিজিং বস্তুবোৰ খায় ক'ল্ড ড্ৰিংকছবোৰ কম খাব আৰু ল'ৰা ছোৱালীকো কম খাব লাগিব যিমান পাৰে এনেকুৱা চুপ বনাই খাব আৰু গৰম পানীটো খাব যিমান পাৰে লাল চাহটো খাই থাকিব মাজে মাজে নাখাওঁ লাল চাহটো খাই থাকিব মাজে মাজে কাৰণ কেলৈ গৰমতো মানুহে গৰম পানীটো খালে দেহটো গৰম হৈ থাকে আৰু লগতে বেমাৰ আজাৰ হোৱাৰ পৰা বহুত সাৱধানতামূলক হৈ থাকে গতিকে সেইখিনি সাৱধানতা ৰাখিব কাৰণ সৰু সৰু ল'ৰা ছোৱালীৰ কথা আছে সৰু সৰু ল'ৰা ছোৱালীখিনিক প্ৰায় গৰমেই খুৱাব চ' ফ্ৰেণ্ডছ আমাৰ ৰেডি হৈ গ'ল মটন চুপ ৰেডি হৈ গ'ল চ' এতিয়া কেনেকুৱা লাগিছে মানে বাহিৰৰ পৰা দেখি ওপৰৰ পৰা দেখি কথাটো জনাব কমেণ্ট কৰি চ' এতিয়া ম'ম' চুপ খাওঁ আৰু নহয় জানো চ' এয়া চুপ হৈ গ'ল আৰু চুপ খাই আছোঁ এতিয়া চুপ খাই পূৰা দেহ গৰম কৰি জ্বৰ বাহিৰ কৰি দিম পূৰা আপোনালোকৰ এনেকৈ জ্বৰ চৰ হ'লে ছাগলী খোৱাসকলে ছাগলী আৰু ব্ৰইলাৰসকলে ব্ৰইলাৰ লোকেল খোৱাসকলে লোকেলৰ চুপ বনাই খাব আৰু জ্বৰ বাহিৰ কৰি দিব